নমস্কাৰ, পূৰ্বাঞ্চল জিকে অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দিল্লীৰ চুলতানেটসকলৰ কথা আলোচনা কৰিম। যিবোৰ MCQ আহে সেই কথাখিনি আৰু লগতে ক্ৰমটো আমি মনত ৰাখিবলৈ যত্ন কৰিম। আৰু ভিডিঅ'টিৰ শেষত 10টা বহু বিকল্পী প্ৰশ্ন অবজেক্টিভ টাইপৰ কুৱেশ্যন ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কথাখিনি পাৰিলে বহী এখনত নোট কৰি থৈ যাব। পৰীক্ষাৰ্থীসকল আহক আমি কি সেই 5 ডাইনেষ্টি আছিলে, মোগল ডাইনেষ্টি বুলি যাক কোৱা হয় বা দিল্লী চুলতানেট বুলি যায়, মোগল ডাইনেষ্টি নহয়, দিল্লী চুলতানেট বুলি যাক কোৱা হয়। মোগলটো বেলেগ আৰু দিল্লী চুলতানেটটো বেলেগ। আমি সেই বিষয়ে আলোচনা কৰোঁ। 5টা কি বংশাৱলী আছিলে। প্ৰথম আছিলে মামলুক 1206ৰ পৰা 1290লৈকে, 1206ৰ পৰা 1290। খালজী 1290ৰ পৰা 1320। দা তুগলক বংশ 1320ৰ পৰা 1414লৈ। দা চয়িদ 1414ৰ পৰা 1451 এণ্ড দা লোধি। ক্ৰমটো মনত ৰাখিব, কোনটোৰ পৰা কোনটো ডাইনেষ্টি আহিছিলে। এতিয়া যিটো মামলুক বুলি কৈছিলোঁ প্ৰথম ডাইনেষ্টি, তেওঁলোক তুৰ্কী হয়, টাৰ্কিছ, টাৰ্কিছ। কুতুবুদ্দিন আইবাক 1206 এই সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। কুতুবুদ্দিন আইবাকৰ নাম আমি মনত ৰাখিব লাগিব। 1206 প্ৰতিষ্ঠা কৰে। শামছুদ্দিন ইলতুৎমিছ দ্বিতীয় ৰজা, ৰেজিয়া চুলতান তৃতীয়, গিয়াছুদ্দিন বলৱান। আমি আলোচনা কৰিম ভালকৈ ৰজাসকলৰ বিষয়ে, ইয়াৰ পিছতে আলোচনা কৰিম। প্ৰথম আমি চাই লৈছোঁ, এটা ওপৰে চাই লৈছোঁ অলপ। আৰু খালজী ডাইনেষ্টিত জালালুদ্দিন খালজী প্ৰতিষ্ঠা কৰিছিলে। আলাউদ্দিন খালজী এজন বলৱান ৰজা আছিলে, শক্তিশালী ৰজা। আলাউদ্দিন খিলজীৰ কথা আমি ভালদৰে আলোচনা কৰিম। তাৰপিছতে আমাৰ তুগলক, যি তুগলক ডাইনেষ্টিৰ কথা পাইছিলোঁ, গিয়াছুদ্দিন তুগলকে প্ৰতিষ্ঠা কৰিছিলে। প্ৰতিষ্ঠাপকসকলৰ নাম আহে আৰু শ্ৰেষ্ঠ ৰজাসকলৰ অৱদানবিলাকৰ কথা আহে, কি কৰিছিলে কাম। গতিকে ধ্যান দি আমি কথাখিনি যদি শুনি যাওঁ, MCQ উত্তৰবিলাক ইয়াতে ওলাব। মহম্মদ তুগলক আছিলে দ্বিতীয় ৰজা। ফিৰোজ শ্বাহ তুগলক 3জন ৰজা আছিলে। ৰজা কেইজনৰ নামবিলাক আমি জানিব লাগিব, কোন কাৰ পিছত আছিলে। তাৰপিছতে চৈয়দ বংশ, খিজিৰ খাই প্ৰতিষ্ঠা কৰিছিলে। নামটো মনত ৰাখিলে হ'ল, কোনে প্ৰতিষ্ঠা কৰিছিলে, খিজিৰ খা। লোধি ডাইনেষ্টি বাহলুল লোধিয়ে প্ৰতিষ্ঠা কৰিছিলে। আৰু চিকন্দৰ লোধি আছিলে, আগ্ৰা যি চহৰখন প্ৰতিষ্ঠা কৰিছিলে। এই বিষয়ে আমি ভালদৰে আলোচনা কৰিম। আৰু ইব্ৰাহিম লোধি শেষৰ ৰজা আছিলে পানীপথৰ প্ৰথম যুদ্ধলৈকে, যিটো বাবৰৰ লগত লাগিছিলে। গতিকে আহক ইয়াৰ পিছত আমি কি আছে এইটো চাওঁ। কুতুবুদ্দিন আইবাক ফাউণ্ডেড স্লেভ ডাইনেষ্টি, স্লেভ বুলি কোৱা হয়, দাস বংশ বা গোলাম বংশ। ইট ইজ অলছ' ন'ন এজ মামলুক বুলি কোৱা হয়। আইবাক ইজ কনচিডাৰ্ড এজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ মুছলিম ৰুল ইন ইণ্ডিয়া। কুতুবুদ্দিন আইবাককে মুছলিমৰ প্ৰকৃত যি শাসন আৰম্ভ কৰিছিলে, কুতুবুদ্দিন আইবাকক জনা যায়। তেওঁলোক টাৰ্কিছ আছিলে। এজিউম দ্য টাইটেল চুলতান, আৰু চুলতান নাম লৈছিলে। লাহোৰক কেপিটেল বনাইছিলে। লাখ বক্স নাম আছিলে, দান দিছিলে, বহুত টকা পইচা দান দিছিলে কাৰণে লাখ বক্স বুলি জনা যায়। ইয়াত থকা গোটেইকেইটা কথাহে কুৱেশ্যন আহিছে। গতিকে MCQ আকাৰে নিদি কথাখিনি জানি লৈছোঁ। লাখ বক্স বুলি কাক জনা যায় সেইটো আহে, আৰু লাহোৰত কেপিটেল কৰিছিলে সেইটো আহে, তুৰ্কী হয়। আৰু শেষৰ যিটো ডাইনেষ্টি সেইটো আফগান হয়। আমি এইটো পাম। কুৱাত-উল ইছলাম, দিল্লীৰ কুৱাত-উল ইছলাম বনাইছিলে। আৰহৈ দিনকা ঝোপৰা বনাইছিলে আজমেৰত থকা। আৰু কনষ্ট্ৰাকশ্যন অফ দ্য কুতুব মিনাৰ ডেডিকেটেড টু চুফি চেইন খ্বাজা কুতুবুদ্দিন বখতিয়াৰ কাকি আৰম্ভ কৰিছিলে। এইজনৰ নামত, চুফি চেইনজনৰ নামত আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ। ইলতুৎমিছ শ্বিফটেড কেপিটেল ফ্ৰম লাহোৰ টু দিল্লীলৈ কেপিটেল লৈ গৈছিলে। চিলভাৰ টংকা উলিয়াইছিলে, লগতে কুতুব মিনাৰটো কমপ্লিট কৰিছিলে। ৰূপৰ টাংকা যিটো আমি লিখোঁ সেইটো ইলতুৎমিছে আনিছিলে। ৰেজিয়া চুলতান আছিলে ইলতুৎমিছৰ জীয়েক, অনলি ফিমেল মুছলিম ৰুলাৰ অফ মিডেভেল ইণ্ডিয়া। মধ্যযুগৰ একমাত্ৰ মহিলা শাসক, পৰ্দা প্ৰথা উঠাই দিছিলে। বলৱান, একৰ্ডিং টু হিম দ্য চুলতান ৱাজ গডছ শ্বেডো অন আৰ্থ। ভগৱানৰ অৱতাৰ বুলি কৈছিলে, খালিফা বুলি কৈছিলে নিজকে চুলতানসকলক। এওঁ এই ধাৰণাটো আনিছিলে। ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড মিলিটাৰী ডিপাৰ্টমেণ্ট বেলেগ কৰিছিলে। অৰ্থনীতি আৰু সৈনিকক ভাগ কৰিছিলে। এপইণ্টেড স্পাইচ, চোৰাংচোৱা নিয়োগ কৰিছিলে বলৱানে। গতিকে আমি মামলুক ডাইনেষ্টিৰ কথা গম পালোঁ। খালজী ডাইনেষ্টি হেডেড বাই জালালুদ্দিনে ফাউণ্ড কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে। মাৰ্ডাৰ্ড বাই হিজ ছন ইন ল আলাউদ্দিন খালজী ইন 1296। আলাউদ্দিন খিলজীয়ে নিজৰ বাপেকক মাৰিছিলে। প্ৰহিবিটেড টু হোল্ড ফেষ্টিভেলছ, মেৰেজ উইদাউট পাৰ্মিশ্যন অফ হিম, বেন ৱাইনছ এণ্ড ইনটক্সিকেণ্টছ। সুৰা আদি নিষিদ্ধ কৰিছিলে। বিয়া কিয়? জনসমাগম ৰোধ কৰিবৰ কাৰণে, ৰজাৰ পাৱাৰ দেখুৱাবৰ কাৰণে।
ৰজাই সৰ্বোচ্চ সেই কথা ক'বৰ কাৰণে পেট্ৰনাইজ পইটছ লাইক আমিৰ খুচৰু এওঁৰ দিনতে আছিলে টুটেহীন বুলি কোৱা হয় আমিৰ খুচৰুক টুটেহীন আৰু মালিক কফুৰ চাউথৰ সেনাপতি আছিলে এওঁৰ আলাউদ্দিন খিলজীয়ে চাউথ আক্ৰমণ কৰিছিলে দাক্ষিণাত্য গেটৱে নৌন এজ আলাই দৰৱাজা বনাইছিলে আলাই মিনাৰ কুটুব মিনাৰৰ দৰজাখন আলাই মিনাৰ বনাইছিলে আৰু চিৰিত এটা কেপিটেল বনাইছিলে ফাৰ্ষ্ট চুলতান টু হেভ লাৰ্জ পাৰ্মানেণ্ট ষ্টেণ্ডিং আৰ্মি এণ্ড পেইড ইন কেছ ফ্ৰম ৰয়েল ট্ৰেজাৰী বহুত ডাঙৰ সৈনিক ৰাখিছিলে আৰু ট্ৰেজাৰীৰ পৰা দৰমহা দিছিলে তেওঁ প্ৰথম সৈনিকৰ চেহেৰা আৰু দাগ ঘোঁৰাৰ যিটো দাগ ছিষ্টেম কৰিছিলে আৰু লেণ্ড ৰেভিনিউ কেছত লৈছিলে ডেইলি ৰিপৰ্টছ অফ মাৰ্কেটছ ফ্ৰম বাৰিটছ আৰু বজাৰৰ চোৰাংচোৱাগিৰি এইজনে আৰম্ভ কৰিছিলে তুগলক ডাইনেষ্টিত কোন কোন আছিলে গিয়াছুদ্দিন তুগলকে প্ৰতিষ্ঠা কৰিছিলে টাইটল কি লৈছিলে গাজী ফাৰ্ষ্ট চুলতান অফ টু ষ্টাৰ্ট ইৰিগেশ্যন জলসিঞ্চন আৰম্ভ কৰা প্ৰথম চুলতান আছিলে গিয়াছুদ্দিন তুগলক বিল্ড এ ষ্ট্ৰং ফৰ্ট কল তুগলকাবাদ নিয়াৰ দিল্লীৰ ওচৰৰ তুগলকাবাদ বনাইছিলে আমিৰ খুচৰুৰ ফেমাছ ৱৰ্ক তুগলকনামা আমিৰ খুচৰুৱে লিখিছিলে এই কথাকেইটা আমি মনত ৰাখিব লাগিব মূল কথাখিনি আলোচনা কৰিছোঁ আৰু মহম্মদ বিন তুগলকৰ কথা আমি জানো জ্ঞানী মূৰ্খ ৰজা বুলি কয় আইবান বাতুতা সেই সময়ত মৰক্কোৰ ট্ৰেভেলাৰ আহিছিলে আৰু ভাৰতলৈ আহিছিলে থ্ৰী মেজৰ কিংডম সেই সময়ত ওলাই আহিছিলে বিজয়ানগৰ বাহামানি আৰু মাদুৰাইত দক্ষিণাত্যৰ ফালে তিনিটা গুৰুত্বপূৰ্ণ সাম্ৰাজ্য উঠি আহিছিলে সেই সময়ত নেক্সট ট্ৰেন্সফাৰ্ড কেপিটেল ফ্ৰম দিল্লী টু দেৱগিৰি দৌলতাবাদলৈ ৰাজধানী লৈ গৈছিলে কিন্তু 2 বছৰ পিছত আকৌ ঘূৰাই আনিলে টোকেন কাৰেঞ্চি লৈছিলে ৰূপৰ লগত ব্ৰঞ্জ মিলাই এইটোৱে মূৰ্খৰ কাম কৰিছিলে সেইকাৰণে জ্ঞানী মূৰ্খ ৰজা বুলি কয় ফিৰোজ শ্বাহ তুগলক মালিক মহম্মদ জয়চী অথৰ অফ পদ্মাৱত মনত ৰাখিব লাগিব মালিক মহম্মদ জয়চীয়ে পদ্মাৱত কিতাপখন লিখিছিলে সেইটো আমি পদ্মাৱত যিখন চিনেমা পাইছোঁ কনষ্ট্ৰাক্টেড এণ্ড ইম্প্ৰুভড ছেভাৰেল কেনেলছ জলসিঞ্চনৰ কিছুমান নলা বনাইছিলে আৰু এষ্টাব্লিছ টাউন অফ হিছাৰ এণ্ড হিছাৰ আৰু ফিৰোজাবাদ টাউন দুখন সেইজনে নিৰ্মাণ কৰাইছিলে হিছাৰ আৰু ফিৰোজ শ্বাহ তুগলকে নাছিৰুদ্দিন মুহাম্মদ হি ৱাজ দ্য লাষ্ট ৰুলাৰ অফ তুগলক ডাইনেষ্টি শেষৰ ৰজা তাইমুৰৰ ইনভেশ্যন সেইখন সময়ত হৈছিলে নাছিৰুদ্দিন মুহাম্মদৰ দিনত তাইমুৰ আছিলে বাহিৰৰ আক্ৰমণকাৰী ছৈয়দ ডাইনেষ্টি এজন মনত ৰাখিব লাগিব খিজৰ খায়ে ছৈয়দ বংশ প্ৰতিষ্ঠা কৰিছিলে বিশেষ বাকী ইয়াত মনত ৰাখিবলগীয়া একো নাই আৰু এইটো 4 নম্বৰ বংশ আমি পালোঁ ৰজাবিলাকৰ ক্ৰমটো পালোঁ কোনে কি কৰিছিলে সেইখিনি পালোঁ লোধি ডাইনেষ্টি শেষৰ দিল্লী চুলতানেটৰ লোধি ডাইনেষ্টি আফগান আছিলে ইট ৱাজ দ্য 5th এণ্ড ফাইনেল ডাইনেষ্টি অফ দ্য দিল্লী চুলতানেট এণ্ড ৱাজ ফাউণ্ডেড বাই বাহলল লোধি কোনে বাহলল লোধিয়ে প্ৰতিষ্ঠা কৰিছিলে আৰু ইব্ৰাহিম লোধি শেষৰ ৰজা চিকন্দৰ লোধিয়ে কি কৰিছিলে আগ্ৰা চহৰখন বনাইছিলে এইটো ইয়াত দিয়া হৈছে হি ফাউণ্ডেড চিটি আগ্ৰা এণ্ড ট্ৰেন্সফাৰ্ড কেপিটেল ফ্ৰম দিল্লী টু আগ্ৰা কোনে বনাইছিলে বুলি পোনপটীয়া প্ৰশ্ন আহে চিকন্দৰ লোধি সাম্ৰাজ্যৰ আৰু লোধিসকল কি আছিলে আফগান আছিলে বাকীসকল টাৰ্কিছ আছিলে আমি সেই কথা আলোচনা কৰিছোঁ ইতিমধ্যে ইব্ৰাহিম লোধি লাষ্ট লোধি চুলতান দিল্লীৰ ইব্ৰাহিম ৱাজ ডিফিটেড ইন 1526 এট বেটল অফ পানিপথৰ প্ৰথম যুদ্ধত বাবৰে পৰাস্ত কৰিছিলে আৰু মোগল সাম্ৰাজ্যৰ তাতেই আৰম্ভণি হয় গতিকে গোটেই সাম্ৰাজ্যৰ কথা গম পালোঁ ধুনীয়াকৈ কুৱেশ্যনকেইটা চাওঁ এতিয়া হোৱাট ডাজ দ্য টাৰ্ম মামলুক ছিগনিফাইজ মামলুক মানে কি স্লেভ বৰ্ণ টু দ্য ফ্ৰী পেৰেণ্টছ অৰ্থাৎ মামলুকৰ পিতৃ মাতৃও দাস নহয় পিতৃ মাতৃসকল স্বাধীন ইয়াত দিয়া হৈছে উত্তৰটো স্লেভ বুলিও কোৱা হয় আৰ্লি টাৰ্ক বুলি কোৱা হয় মামলুক বুলি কোৱা হয় ইলবাৰী বুলি কোৱা হয় আৰু কুতুবুদ্দিন আইবাক ইলতুৎমিছ আৰু বলবান প্ৰথম চোৱাতে দাস আছিলে বাকী গোটেই চোৱা সময় ফ্ৰী ৰজাৰ দৰে আছিলে গতিকে এই কুৱেশ্যন আনচাৰটো শুদ্ধ হ'ব সেইটো আপোনালোকে বুজি ল'ব ভালদৰে হু এমং দ্য ফলোয়িং ৰুলাৰ ফ্ৰম দ্য লাইব্ৰেৰী ডাইনেষ্টি ডাইড অফ ইনজুৰিজ ৱাইল প্লেয়িং পলো এট লাহোৰত পলো খেলি থাকোঁতে কোন মৰিছিলে কুতুবুদ্দিন আইবাক মৰিছিলে পলো খেলোঁতে কুতুবুদ্দিন আইবাক মৰিছিলে হুইচ ৰুলাৰ ফ্ৰম দ্য দিল্লী চুলতানেট ছেভড চুলতান ফ্ৰম চেংগিজ খাঁ এটেক বাই ৰিফিউজিং টু গিভ হিম চেল্টাৰ টু জালালুদ্দিন চেংগিজ খাঁৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিছিলে ইলতুৎমিছে ৰক্ষা কৰিছিলে হু এমং দ্য ফলোয়িং ন'ন এজ দ্য শ্লেভ অফ শ্লেভ বুলি কাক জনা যায় এইটো গুৰুত্বপূৰ্ণ আৰু ডাইৰেক্ট কুৱেশ্যন ইলতুৎমিছক জনা যায় শ্লেভ অফ এ শ্লেভ অৰ্থাৎ দেউতাকো শ্লেভ আছিলে হুইচ অফ দ্য ফলোয়িং চুলতান অফ দিল্লী চুলতানেট টু ইছ্যু ৰেগুলাৰ কাৰেঞ্চি এণ্ড টু ডিক্লেয়াৰ দিল্লী এজ দ্য কেপিটেল অফ হিজ এম্পায়াৰ দিল্লীক কোনে কেপিটেল ঘোষণা কৰিছিলে আৰু কাৰেঞ্চি দিছিলে
ইলটুটমিছে Who among the following Sultan of Delhi Sultanate adopted a policy of blood and iron? কঠোৰ নীতি কোনে blood and iron নীতি কোনে লৈছিলে বলৱানে লৈছিলে এটো মনত ৰাখিব লাগিব বলৱান 6th question 7th which one of the following was not a slave of Muhammad Ghori ঘড়ীৰ দাস কোন নাছিলে গুটেই কিজনে হয় ইয়াৰ ভিতৰত ইখতিয়াৰ উদ্দিন বখতিয়াৰ খিলজি নহয় এও মানে হেৰি আছিলে সেনাপতি আছিলে The state language of India during the Turkish period was তুৰ্কীৰ সময়ত ভাষা কি আছিলে পাৰ্চী ভাষা যি নামা বুলি কিতাপবিলাক লিখা হয় তুগলক নামা বাবৰ নামা আকবৰ নামা এইবিলাক পাৰ্চীত আছিলে Who among the following witnessed the region of 7 sultans of Delhi দিল্লীৰ 7জন সুলতানক কোন দেখা পাইছিলে আমিৰ খুছৰুৱে দেখা পাইছিলে আলাউদ্দিন খিলজিৰ দিনৰ পৰা তুগলকৰ দিনলৈকে তাৰ আগে পাছেও দুই এজন মিলাই 7জন ৰজা দেখা পাইছিলে আমিৰ খুছৰু এটো মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন খোৱাজা মইনুদ্দিন খ্ৰীষ্টি সুফি চেইণ্ট আছিলে আমি হেতু কথা জানো 10 নম্বৰ কোৱেশ্চন which of one of the following kings of the medieval India began the public distribution system ৰাজহুৱা বিতৰণ ব্যৱস্থা কোনে উলিয়াইছিলে এইজন আছিলে ফিৰোজ শাহ তুগলকে উলিয়াইছিলে ফিৰোজ শাহ তুগলক ধন্যবাদ